আজি ওলাইছোঁ এটা ঠাইত মোৰ দাদাই মানে অলপ সৰিয়হ খেতি কৰিছে। সৰিয়হ খেতি অলপ আছে এটা জেগাত। সেইখিনি আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাম বুলি ওলাইছোঁ। আৰু এটা জেগালৈ যাম, সেইটোও আপোনালোকক দেখুৱাম। আৰু কি কি পাওঁ, ভাল ভাল বস্তু আপোনালোকক ভিউবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক আজি ভিডিঅ'টো তেনেহ'লে ষ্টাৰ্ট কৰোঁ। আৰু কোনে কোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব এটা কৰি দিয়ক। আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব। ব'লক, এইটোৱে হৈ গ'ল মোৰ ঘৰ, আমাৰ ঘৰ। আৰু এইটো মোৰ থকা ৰুমটো। ইয়াতে মই চিচিডিয়ে চব কৰি লৈছোঁ। ইয়াতে কম্পিউটাৰ বহাই মোৰ ছেটআপ চব ইয়াতে বহাই লৈছোঁ। আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে। বঢ়িয়া হ'বলৈ গৈ আছে। ব'লক এতিয়া যাওঁ। প্ৰথমতে মোৰ দাদা সৰিয়হ খেতিটো দেখাম, তাৰপাছত আৰু আপোনালোকক যি পাই দেখা যাম। আকৌ এখন থান আছে, থানলৈ যাম। থানখনৰ নামটো ক'ম মই পাছত। ব'লক এতিয়া গৈ থাকোঁ। ৰুমৰ পৰা বিদায় লওঁ আৰু আমি গৈ থাকোঁ। ব'লক। বন্ধুসকল চাওক, এইজোপা গছ দেখিছা নহয়, এইজোপা চাওক, এইজোপা নদী পাৰতে আছে। আৰু মই অকণমান ওপৰলৈ উঠিবলৈ চেষ্টা কৰি চাম, কিমানটো পাৰোঁ নাজানো আৰু চাম উঠিবলৈ। আৰু আপোনালোকক দেখুৱাম, আপোনালোকে চাব মই উঠিব পাৰোঁ নে নোৱাৰোঁ। আগতেতো মই প্ৰায় গছত উঠোঁ, আৰু আজি এবাৰ চেষ্টা কৰি চাওঁ। ব'লকচোন আপোনালোকক দেখুৱাম মই উঠিব পাৰোঁ নে নোৱাৰোঁ। আৰু চাওক, এনেকৈ ল'লে মানে মাইক্ৰ'ফোনটো কি হয় মানে বহুত ঠিক ঠাককৈ শব্দ দিয়ে, সেইকাৰণে এনেকৈ লৈছোঁ। চাওক, এইটো মানে খৰখৰাই থাকে বেছিকৈ, আৰু সেইকাৰণে মানে এনেকৈ ল'ব লাগিব। আৰু চাওক, মই এবাৰ উঠি চাওঁ গছজোপালৈ পাওঁ নে নোৱাৰোঁ। চাওক, এনেকৈ উঠি যাওঁ। আগতে মই আগতে এনেকৈ উঠোঁ গছত। মই মানে গছত উঠা এটা মোৰ ট্ৰেইনিং বুলি ক'ব পাৰি। চাওক, এনেকৈ মানে উঠি যাওঁ মই আগতে। আৰু চাওক, এতিয়া এজোপা গছলৈ মই কিমান ধুনীয়াকৈ উঠি গ'লোঁ। আৰু মই এটা সময়ত SSBত মানে হাফলং ট্ৰেইনিং বুলি সেইকাৰণে কয়। আমাৰ হাফলঙত আছিলে ট্ৰেইনিং চেণ্টাৰটো, সেইকাৰণে হাফলং ট্ৰেইনিং বুলি কয়। সেইটো মানে গৰিলা ট্ৰেইনিং আছিলে SSB ডিপাৰ্টমেণ্টত। মোৰ দেউতাই SSBত চাকৰি কৰিছিলে। SSBত চাকৰি কৰোঁতে মোৰ মানে সেইটো ট্ৰেইনিঙৰ চান্স পাইছিলোঁ। কিন্তু দেউতাই মানে মোক চাকৰি কৰিব নিদিলে SSBত। সেইটো এটা দুখ থাকি গ'ল। আৰু সেইটো এদিন বাৰু আপোনালোকক মই পাছত ক'ম। আৰু মানে এইবিলাক জীৱ জন্তু, গছ গছনি, গছৰ ফল মূল কেনেকৈ খাই জীয়াই থাকিব লাগে জংঘলত গ'লে, মানে সেইবিলাকো অলপ চলপ জানো, নজনা নহয়। আৰু বন দৰৱ কিছুমানো চিনি পাওঁ। আৰু সেইকাৰণে এনেকৈ গছত মানে পটককৈ উঠি যাব পাৰোঁ। যিকোনো এটা গছত ডাল চাল লাগিলে। এতিয়া বিশেষকৈ দিগদাৰ মানে কি, জোতা পিন্ধি উঠিবলৈ দিগদাৰ হয় অলপ। তথাপিতো আমাক মানে জোতা পিন্ধি উঠিবলৈও ট্ৰেইনিং দিছিলে। সুদা ভৰিয়ে বেছি ভাল হয়, জোতা পিন্ধিলে মানে অলপ কষ্ট হয়। তথাপিতো মানে চাওক, পাৰিলোঁ উঠিব। আৰু ওপৰত ডাল থকা না, আৰু উঠি যাব পাৰিলোঁ, একো চিন্তা নাই। আৰু চাওক, কিমান ধুনীয়া লাগে গছত উঠি। আৰু গছত উঠি পিনি একদম বহি থাকিব পাৰি, মানে আৰামত বহি থাকিব পাৰি। মুঠতে জানিলেই হৈ গ'ল কেনেকৈ বহিব লাগে। ইয়াত আৰাম কৰিবলৈও জেগা ওলাই যায় গছত। চাওক, মই এতিয়া কিমান ধুনীয়াকৈ এনেকৈ এজোপা গছত এনেকৈ মোৰ মানে একদম বহুত দেৰিলৈকে মানে এনেকৈ আৰাম কৰি থাকিব পাৰিম। কোনো টেনশ্যন নাই, হিলা হিলি কৰিব নালাগে, একদম শুই যাব পাৰিম। চাওক, কিমান ধুনীয়াকৈ এনেকুৱা চিষ্টেমত মানে হেৰি কৰে, গছত মানে ফেৰেঙা থাকিলে মানে এনেকুৱা চিষ্টেমত আপুনি দিনটো আৰাম কৰি থাকিব পাৰিব, কোনো টেনশ্যন নোহোৱাকৈ। আৰু এনেকুৱা মই ওখ গছতো উঠি যাব পাৰোঁ আগতে। আৰু এতিয়া ইয়াৰ পৰা যাম বুলি কৈছিলোঁ আপোনালোকক, আৰু ইয়াৰ পৰা যাওঁ বোলো। এতিয়া ইফালে যাম, কি পাওঁ, যদি ভাল ভিউ পাওঁ তেতিয়া দেখুৱাম, নহ'লে আমি ইয়াৰ পৰা গৈ থাকিম। ব'লক। আৰু এতিয়া নামো, এতিয়া উঠিছিলোঁ যেনেকৈ আৰু নামিব লাগিব তেনেকৈ। চাওক, এনেকৈ উঠিছিলোঁ আৰু এনেকৈ নামিব লাগিব। চাওক, দেখিছে নহয়, এনেকৈ নামি আহিলোঁ। আৰু এতিয়া এইডোখৰ পৰা যাম, এইডোখৰ পৰা গৈ পিনি সেইফালে গৈ চাম। সেইফালে অলপ মানে মই যে কৈছিলোঁ সৰিয়হৰ অলপ খেতি দেখিছোঁ। তাত যদি কিবা ভাল ভিউ পাওঁ দেখুৱাবলৈ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক তেন্তেহ'লে ইয়াৰ পৰা এতিয়া গৈ থাকোঁ তালৈ। ব'লক। আহি পিনি লখিমপুৰৰ বগলীজানৰ এটুকুৰা জেগা, আৰু সিফালে আছে নদীখন। এইফালে দাদা এজন পালোঁ। এই দাদাজনে ইয়াত ইমান ধুনীয়াকৈ খেতি কৰিছে। চাওক, অলপ সৰিয়হ কিমান ধুনীয়া লাগিছে। এই দাদাজনক সুধিছোঁ, মানে কি বুলি ক'লে, বগলীজান ন। আৰু সিফালে ৰঙানদী দলংখন, এইফালে গৈ পিনি অৰুণাচল পাই যায়গৈ। আৰু হয়, অৰুণাচল পাই যায়। চাওক, দাদাই ইমান ধুনীয়াকৈ সৰিয়হ খেতি কৰিছে। চাওকচোন, অলপ বৰষুণ অলপ লাগিছিলে বোলে এজাক। চাওক, কিমান ধুনীয়া হৈছে সৰিয়হবোৰ। আৰু সেই পিনেও অলপ সৰিয়হ কৰিছে, ইমান ধুনীয়া লাগিছে। চাওক, এইডোখৰতে দাদাৰ ভাগৰ এইখন মানে খেতি, নদী কিনাৰত পাম বুলিয়ে কয় আচলতে, নহয় জানো? পাম, আমাৰ তাতো পাম বুলিয়ে কয়। তাত মানে কি হয়, আপোনাৰ সিফালে ছাইডে মানে এই ব্ৰহ্মপুত্ৰৰ পাৰত কয় যে, আপোনাৰ এইটো ছিজনত হেৰি হয়, আপোনাৰ
এই তৰমুজবিলাকৰ মানে পুলি লগাব মানে এতিয়া হেৰি কৰে চেষ্টা কৰে। গোমধানো হয় এতিয়া। এতিয়াতো গোমধানো হয় বহুত। আৰু চাওক কিমান ধুনীয়া হৈছে জেগাটো। চাইডে খুব গোমধান কৰেতো। খুব গোমধান কৰে গোমধান কৰে। আৰু এতিয়া সময়ত আপোনাৰ এই চিয়াল তিয়ালো হেৰি কৰে। আৰু এই বিভিন্ন খেতি কৰে এতিয়া সেইপিনে চাইডে মানুহবিলাক। আৰু চাওক কিমান ধুনীয়া লাগিছে চাওকচোন সৰিয়হবোৰ, যেন সৰিয়হ নহয় যেন এখন সাগৰ সৰিয়হ হয় তেনেকুৱা লাগিছে চাওক ফুলবোৰ দেখিবলৈ। আৰু এইটো চাইডে চাওক কিমান ধুনীয়া লাগিছে, এইটো চাইডে চাওক। মানে এই মাথাইটো ছিঙি দিছিলে আপোনাৰ ৰাস্তাটো। এতিয়াতো ওখ কৰিলে, এতিয়াতো পিচ ৰাস্তা হৈ গ'ল, ভাল হৈ গ'ল।